সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সৰুপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি সৰুপথাৰ গোটেই ক্ষেত্ৰত যিমানখিনিয়ে 2024-25 হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল উচ্চতৰ মাধ্যমিক যেটো পৰীক্ষা সুখ্যাতেৰে উত্তীৰ্ণ কৰিছে তেওঁলোকক আটাইতকৈ মাতি ইয়াত আজি দক্ষিণ গোলাঘাট যেটো কাৰ্যালয় আছে তাত সম্বৰ্ধনা জনোৱা হয় বিশেষভাৱে ছাত্ৰ সন্থাৰ এটা দায়িত্ব থাকে যে ছাত্ৰ ছাত্ৰীসকলক উদ্যোগিনী জনোৱা এওঁলোকক উৎসাহ প্ৰেৰণ কৰা আৰু গোৰ্খা ছাত্ৰ সন্থাই এই কাম যোৱা 25 বছৰে কৰি আহিছে আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সৰুপথাৰ আঞ্চলিক সমিতিয়েও যোৱা 10 বছৰ ধৰি এই কাৰ্যক্ৰমখিনি কৰি আহি আছে তেনে স্বৰূপে আজিও এওঁলোকে কাৰ্যক্ৰমটো ইয়াত সুন্দৰভাৱে কৰি লৈছে য'ত আমাৰ সৰুপথাৰ অঞ্চলৰ সমজিল্লাৰ সীমান্ত দণ্ডদিক প্ৰিয়ম থাকে লগতে বিভিন্ন জ্ঞানী গুণী ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে নিজৰ ভাষণ প্ৰদান কৰে আৰু তেওঁলোকক আগন্তুক জীৱনত কেনেকৈ আগুৱাই যাব লাগে সেই বিষয়ে তেওঁলোকে নিজৰ কথাখিনি দাঙি ধৰে গোটেই কাৰ্যক্ৰমত ইয়াত বহুতখিনি ছাত্ৰ ছাত্ৰীসকলক মাতা হৈছিলে কিন্তু আজি বতৰৰ বিঘিনিত আপোনালোকে জানেই যোৱা 2-3 দিন ধৰি গোলাঘাটকে ধৰি গোটেই অসমত নেৰা নেপাৰাকৈ বৰষুণ অহাৰ বাবে অহা যোৱা অলপ অসুবিধা হোৱাৰ কাৰণে সীমিত ছাত্ৰ ছাত্ৰীৰ মাজত আজি অনুষ্ঠানটো সুকলমে হৈ যায় আৰু আমিও ইয়াত এজন সমৰ ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে আগন্তুক নিজৰ কেৰিয়াৰ গঠন দিয়াত তেওঁলোকে কেনেকৈ ভূমিকা ল'ব লাগে ষ্ট্ৰীম সিলেকশ্যনত কি কৰিব লাগে লগতে যিটো জেনাৰেল কেৰিয়াৰ বাদ দি যেনেকৈ প্ৰফেশ্যনেল ষ্টাডিজ কি কৰিব লাগে আৰু অসম চৰকাৰে এই বিষয়ত কি উদগনি দিব পাৰে এই বিষয়ে আমি কওঁ বিশেষকৈ মই অসম যেটো স্কিল ইউনিভাৰ্চিটিজ আছে সেই বিষয়ে তেওঁলোকক অৱগত কৰাওঁ আৰু মেইন ষ্ট্ৰীম কেৰিয়াৰৰ বাহিৰে যেটো অল্টাৰনেটিভ কেৰিয়াৰ আছে সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক কওঁ আৰু অনুষ্ঠানটোত তেনেকৈ ভাগ লওঁ এই চেগতে মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সৰুপথাৰ আঞ্চলিক সমিতিৰ সভাপতি গৌতম চেত্ৰী আৰু সাধাৰণ সম্পাদক ৰোহন ৰায় লগতে গোটেই আমাৰ সৰুপথাৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ দলক মই শুভেচ্ছা জনাওঁ ধন্যবাদ